কাৰণে তেওঁলোকৰ যি ৰাষ্ট্ৰীয় সভাপতি আৰু তেওঁ দলীয় নেতাক পত্ৰ দিছে আৰু যোৱাকালি সন্ধিয়া আবেলি ভাগত তেওঁলোকৰ কেন্দ্ৰীয় প্ৰভাৰী ৰাজ্যিক সভাপতি প্ৰমুখ কেইবাগৰাকী নেতাই তেওঁক লগ কৰিছে। তেওঁ মন্তব্য আজি দিম বুলি কৈছে। মই ভাবোঁ তেওঁ এইটো উদ্ৰ নকৰিব। তেওঁ বহুত অপমানিত হৈছে কংগ্ৰেছ দলত থাকি। আৰু লগতে এইটো কথা কওঁ, স্বাভিমানী অসমীয়া হ'লে মই এইটোৱে কৈছোঁ যে স্বাভিমানী অসমীয়াই কোনো গৌৰৱ গগৈৰ লগত থাকিব নোৱাৰিব আৰু বহুতেই এৰিব কংগ্ৰেছ, অকল ভূপেন বৰাই নহয়। নিশ্চয় তেওঁ অকণমান লাজো পাইছে আৰু মৰ্যাদাটো বাদ দিয়ক। যিটো ঘটনা ঘটি গ'ল ৰিচেণ্টলি, যিটো পাকিস্তান লিংকছটো একদম জল পট হৈ গ'ল, তেতিয়া আৰু স্বাভিমানী অসমীয়া হিচাপে কংগ্ৰেছত তেওঁলোক থাকিব নোৱাৰে আৰু সেইকাৰণে তেওঁলোকে সিদ্ধান্ত লৈছে সকলো বিজেপিমুখী হ'ব যেন পাইছোঁ। কি ক'লে? সেইটো তেওঁলোকে জানিব কি হ'ল ঘটনাটো, তেওঁলোকে জানিব, কৰ্তৃপক্ষই জানিব, নহয় জানো? বিজেপিত আহিব, বিজেপিত ট্ৰেইনিং ল'ব, প্ৰশিক্ষণ ল'ব। আমাৰ যি আদৰ্শ আছে, লগতে আমাৰ যি মাৰ্গদৰ্শন আছে, আমাৰ যি পঞ্চনিষ্ঠা আছে, গোটেই পঢ়ি ল'ব দলটো কেনেদৰে পৰিচালিত হয়। আৰু আমাৰ দলত থাকিলে ডিচিপ্লিন মেইনটেইন কৰিব লাগিব। বিজেপি আমি সকলোৱে লাগিব, আমি যেনেকৈ মানুহ সকলোৱে মানিব। চাওক, বৰা বুলি নহয়, অন্যান্যকো আমি আদৰিম যদি আমাৰ লগত মিলি যায়, আমাৰ লগত একাকাৰ হৈ ভাৰত মাতা জয়গান গায়, ই আমাৰ কেইটা কি ক'লে? 2014 পৰা ধাৰা হৈছিল বিজেপিৰ কংগ্ৰেছৰ পৰা, এই ধাৰা এতিয়াও অব্যাহত আছে, কণ্টিনিউ থাকিব। চাওক, বিজেপিত কোনো ফুল ষ্টপ নাই। বিজেপিত আহিব পাৰে, বিজেপিৰ আইডিঅলজিৰ লগত একাকাৰ হ'ব লাগিব। মই এইটো কথাই কৈছোঁ। এটা ডাঙৰ কথা যে ভেলকিবাজি বুলি কৈছিলে গৌৰৱ গগৈ পাকিস্তান লিংকটো, এতিয়া কংগ্ৰেছ নেতাসকলে সেই কথা কৈ দল ত্যাগ কৰিবলৈ আৰম্ভ কৰিছে। ভেলকিবাজি নে সঁচাই তেওঁলোকে জানে। যি সঁচা কথা মিছা বুলি কৰি প্ৰতিপন্ন কৰিব বিচাৰিছিল, কিন্তু মিছাটো মিছাই আৰু সঁচাটো সঁচাই। এইটো তেল পানী হৈ গ'ল এতিয়া কথা। কালি 3.5 ঘণ্টা ধৰি বুজাবলৈ গৈছিলে জিতেন্দ্ৰ সিং গৌৰৱ গগৈ, কিন্তু ভূপেন বৰা সৈমান নহ'ল। যিমান বুজনি